আকাশু জিন্দাবাদ 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 আমি আজিৰ এই 28 তাৰিখ আগষ্ট 28 তাৰিখে প্ৰতি বছৰে আমি কলা দিৱস হিচাপে কোচামীসকলে পালন কৰি আহিছোঁ পতাকা দিৱস হিচাপে পালন কৰি আহিছোঁ 1949 চনৰ 28 আগষ্ট তাৰিখে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু আমাৰ কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ নেতৃত্বত এখন মাৰ্জাৰ চুক্তি হৈছিল এই মাৰ্জাৰ চুক্তিৰ জৰিয়তে কমতাপুৰ ৰাজ্যক গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান কৰাৰ কথা আছিল সেই 28 তাৰিখৰ পৰা এতিয়ালৈকে গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান নকৰিলে এই গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান নকৰাত আমি প্ৰত্যেক বছৰত এই 28 আগষ্ট তাৰিখটো কলা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ গতিকে ইয়াৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনলৈ আমাৰ কোচ ৰাজবংশীৰ সমস্যাবিলাক সমাধান কৰক কমতাপুৰ ৰাজ্যৰ গ শ্ৰেণীৰ আমাৰ মৰ্যাদা প্ৰদান কৰক আৰু আমাক কোচামীসকলক আমাক জনাধিকৰণ কৰক কোচামীসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি আমি সকীয়াই দিলোঁ আজি অসম চৰকাৰ বা ভাৰত চৰকাৰে এটা কথাই কৈছিল যে অসমত যদি বা কেন্দ্ৰীয় চৰকাৰ যদি বিজেপি চৰকাৰ নেতৃত্ব গঠন কৰে অসমত যদি বিজেপি চৰকাৰ গঠন কৰে তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে যে অসমত 6 জনগোষ্ঠী 6 মাহৰ ভিতৰতে সমাধান কৰিব আজি 6 মাহৰ পৰা আজি 2 বছৰ নহয় আজি 10 বছৰে উকলি গ'ল আজিলৈকে পৰ্যন্ত 6 জনগোষ্ঠী জনজাতি নহ'ল এইটোৰ কাৰণে মই এটা কথাই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে আমাৰ কোচ ৰাজবংশী জাতিলৈ যাতে চৰকাৰে কোনোদিন এনেকুৱা যাতে ধেমালি নকৰে সেইটো আমি আক্ৰাছুৰ ফালৰ পৰা সকীয়াই দিছোঁ আমি আজিৰ এই 28 তাৰিখ আগষ্ট 28 তাৰিখে প্ৰতি বছৰে আমি কলা দিৱস হিচাপে কোচামীসকলে পালন কৰি আহিছোঁ পতাকা দিৱস হিচাপে পালন কৰি আহিছোঁ 1949 চনৰ 28 আগষ্ট তাৰিখে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু আমাৰ কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ নেতৃত্বত এখন মাৰ্জাৰ চুক্তি হৈছিল এই মাৰ্জাৰ চুক্তিৰ জৰিয়তে কমতাপুৰ ৰাজ্যক গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান কৰাৰ কথা আছিল সেই 28 তাৰিখৰ পৰা এতিয়ালৈকে গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান নকৰিলে এই গ শ্ৰেণীৰ ৰাজ্য হিচাপে প্ৰদান নকৰাত আমি প্ৰত্যেক বছৰত এই 28 আগষ্ট তাৰিখটো কলা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ গতিকে ইয়াৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনলৈ আমাৰ কোচ ৰাজবংশীৰ সমস্যাবিলাক সমাধান কৰক কমতাপুৰ ৰাজ্যৰ গ শ্ৰেণীৰ আমাৰ মৰ্যাদা প্ৰদান কৰক আৰু আমাক কোচামীসকলক আমাক জনাধিকৰণ কৰক কোচামীসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি আমি সকীয়াই দিলোঁ